পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ দ্বীপ কিন্তু কিয় ভয়ংকৰ বুলি কোৱা হয় এই দ্বীপটোক কিয় ৫৪ বছৰ ধৰি বন্ধ হৈ আছে এই ঠাইখন পৃথিৱীৰ বহু ঠাইৰ বিষয়ে আমি নাজানো কিছুমান ঠাই স্বৰ্গৰ দৰে ধুনীয়া আৰু তাত মানুহ খুব কমেই পোৱা যায় তাৰ পিছত কিছুমান ঠাই আছে যিবোৰৰ বিষয়ে মানুহে জানে কিন্তু তাত উপনীত হ'বলৈ সাহস নকৰে এনে এখন ঠাই হ'ল ইটালীৰ পভেগলিয়া দ্বীপ এই দ্বীপটোৰ সৈতে জড়িত কাহিনীবোৰ শুনিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰ ইয়াক বিশ্বৰ আটাইতকৈ ভয়ংকৰ দ্বীপ বুলিও কোৱা হয় ৫৪ বছৰ ধৰি এই ঠাইখন সম্পূৰ্ণৰূপে বন্ধ হৈ আছে আৰু ইয়াত আনকি পৰ্যটকৰ চলাচল নিষিদ্ধ এই ঠাইৰ সৈতে জড়িত এনে বিখ্যাত কাহিনী আছে যিবোৰ বিশ্বাস কৰিলে কেতিয়াও এই দ্বীপটোৰ ফালে চাবলৈ সাহস গোটাব নোৱাৰিব কোনেও মিৰৰৰ এক প্ৰতিবেদন অনুসৰি এই স্থানত ২০ শতিকাৰ মাজভাগলৈকে এখন মানসিক ৰোগৰ চিকিৎসালয় আছিল কোৱা হয় যে ১৯৩০ চনৰ আশে-পাশে এই চিকিৎসালয়খন স্থাপন কৰা হৈছিল আন এক প্ৰচলিত কাহিনী অনুসৰি এই চিকিৎসালয়খনৰ পৰিচালকে এটা ওখ টাৱাৰৰ পৰা জঁপিয়াই নিজৰ প্ৰাণ ত্যাগ কৰিছিল ইয়াৰ পিছত সেই আত্মহত্যাৰ লগত জড়িত সকলো কাহিনী লাহে লাহে ওলাবলৈ ধৰিলে পভেগলিয়া দ্বীপ ভেনি আৰু লিডো চহৰৰ মাজত ১৪ শতিকাত ইয়াত প্লেগ ৰোগ বিয়পি পৰাত প্ৰায় ১,৬০,০০০ লোকে প্ৰাণ হেৰুৱাইছিল বুলি বিশ্বাস কৰা হয় ব্লেক ডেথত সন্দেহ কৰা লোকসকলক এই স্থানতে কোৱাৰেণ্টাইন কৰা হৈছিল যোৱা ৫৪ বছৰ ধৰি ইয়ালৈ কোনো যোৱা নাছিল আৰু দ্বীপটোৰ অট্টালিকাবোৰো ক্ষতিগ্ৰস্ত হৈছিল ২০১৫ চনত পুনৰ ঠাইখন বিকাশৰ প্ৰয়াস কৰা হৈছিল যদিও সেয়া হৈ নুঠিল তেতিয়াৰ পৰা মাজে মাজে ইয়াত ইউটিউবাৰসকলেহে উপস্থিত হৈ দ্বীপটোৰ ভিডিঅ' পোষ্ট কৰা দেখা যায় ডিজিটেল ডেস্ক টাইমছ মিডিয়া 24